Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11ৰ বায়'লজিৰ চেপ্টাৰ 6 সপুষ্পক উদ্ভিদৰ শাৰীৰিক গঠন। আজি ভিডিঅ'ত আমি যিটো টপিক আলোচনা কৰিম সেইটো হৈছে গৌণ বৃদ্ধি ছেকেণ্ডাৰী গ্ৰথ। গৌণ বৃদ্ধি দেখিবলৈ পোৱা যায় যিবোৰ দ্বিবীজপত্ৰী উদ্ভিদ থাকে। দ্বিবীজপত্ৰী উদ্ভিদসমূহৰ ক্ষেত্ৰত গৌণ বৃদ্ধি হয়, অৰ্থাৎ গৌণ জাইলেম গৌণ ফ্লয়েমসমূহৰ সৃষ্টি হয়, কাৰণ দ্বিবীজপত্ৰী উদ্ভিদত কি থাকে, কেম্বিয়াম থাকে। আৰু আমি জানো যে কেম্বিয়াম যিটো আছে, কেম্বিয়ামে কি কৰিব পাৰে, গৌণ বৃদ্ধিত সহায় কৰিব পাৰে। ৰাইট। চ' আজি ভিডিঅ'ত আমি চাম এই কেম্বিয়ামটোৱে কেনেদৰে গৌণ বৃদ্ধি কৰায় উদ্ভিদত, দ্বিবীজপত্ৰী উদ্ভিদৰ ক্ষেত্ৰত। একবীজপত্ৰী উদ্ভিদত কেম্বিয়াম নাথাকে, গতিকে তাত কোনো ধৰণৰ গৌণ বৃদ্ধি নাই। গৌণ বৃদ্ধি, এই যিটো বৃদ্ধি শব্দ আছে, বৃদ্ধি শব্দটোৰ অৰ্থ কি? এতিয়া আমি বৃদ্ধি যিটো শব্দ আছে সেইটো আমি অনবৰতে ব্যৱহাৰ কৰোঁ। যেনেকুৱা কেঁচুৱা এটা প্ৰাপ্তবয়স্ক ব্যক্তিলৈকে কি কওঁ, আমি বৃদ্ধি হোৱা বুলি কওঁ, হয়নে? প্ৰাপ্তবয়স্ক ব্যক্তিলৈকে কেঁচুৱাটোৰ আমি কি হোৱা বুলি কওঁ, যে কেঁচুৱাটো বৃদ্ধি হৈছে। তাৰপিছত সৰু উদ্ভিদ এটাৰ পৰা, সৰু উদ্ভিদ এটা গজালি মেলাৰ পৰা জোপোহা উদ্ভিদ, ডাঙৰ উদ্ভিদলৈকে আমি ইয়াক কি বুলি কওঁ, বৃদ্ধি হোৱা বুলি কওঁ। চ' বৃদ্ধি মানে হৈছে কি, এটা পজিটিভ চেঞ্জ, এটা আকাৰত যিকোনো প্ৰাণীৰ যদি পজিটিভ চেঞ্জ এটা হয় আকাৰৰ ক্ষেত্ৰত, এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে যদি আকাৰ পৰিৱৰ্তন হয়, তেতিয়াহ'লে তাক কি বুলি কোৱা হয়, বৃদ্ধি বুলি কোৱা হয়। বৃদ্ধি আৰু কিছুমান ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, যেনেকুৱা আমি কেৰিয়াৰ গ্ৰ'থ বুলি কওঁ। কেৰিয়াৰ গ্ৰ'থ মানে কি, যে কেৰিয়াৰত কিবা এটা ভাল হৈছে, হয়নে, বৃদ্ধি পাইছে, তাৰমানে হয়তো চেলাৰী বেছি হৈছে বা প্ৰমোশ্যন হৈছে, তেনে ক্ষেত্ৰত আমি বৃদ্ধি শব্দ ব্যৱহাৰ কৰোঁ। চ' উদ্ভিদৰ ক্ষেত্ৰত, আমি উদ্ভিদৰ কথা পঢ়ি আছোঁ, গতিকে উদ্ভিদৰ ক্ষেত্ৰত বৃদ্ধি শব্দৰ অৰ্থ হৈছে উদ্ভিদৰ উচ্চতা বৃদ্ধি পোৱা বা উদ্ভিদৰ ব্যাসাৰ্ধ বৃদ্ধি পোৱা। তাৰমানে উদ্ভিদটো কি হৈ যোৱা, ব্যাসাৰ্ধ বৃদ্ধি পোৱা। তাৰমানে উদ্ভিদটো ছাপ'জ প্ৰথমতে ৰুলে উদ্ভিদ এটা এনেকুৱা থাকে, তাৰপিছত লাহে লাহে উদ্ভিদটোৰ আকাৰ এনেকুৱা হয়। চ' এইটো হৈছে কি, ব্যাসাৰ্ধ, বা যাক গাৰ্থ বুলি কোৱা হয়, উইডথ বুলি কোৱা হয়। চ' এইটো যেতিয়া বৃদ্ধি হয় তেতিয়া কি কোৱা হয়, উদ্ভিদৰ বৃদ্ধি বুলি কোৱা হয়। চ' উদ্ভিদৰ ক্ষেত্ৰত বৃদ্ধি দুই ধৰণৰ হয়, এটা হৈছে প্ৰাথমিক বৃদ্ধি আৰু এটা হৈছে গৌণ বৃদ্ধি। প্ৰাথমিক আৰু গৌণ বৃদ্ধি। এই যিটো প্ৰাথমিক বৃদ্ধি আছে, প্ৰাথমিক বৃদ্ধি মানে হৈছে যে যদি উদ্ভিদৰ শিপা আৰু কাণ্ডৰ যদি লেন্থ ৱাইজ বৃদ্ধি হয়, তাৰমানে শিপা আৰু কাণ্ডৰ যদি উচ্চতা বৃদ্ধি হয়, এইপিনে যদি শিপা আৰু কাণ্ড বৃদ্ধি পায়, শিপা তলৰ পিনে কাণ্ড ওপৰৰ পিনে হাইটত যদি বৃদ্ধি পায়, তেতিয়াহ'লে তাক প্ৰাথমিক বৃদ্ধি বুলি কোৱা হয়। আৰু প্ৰাথমিক বৃদ্ধি হয় যিবোৰ অগ্ৰস্ত ভাজক কলা থাকে, অগ্ৰস্ত ভাজক কলাৰ দ্বাৰা। অগ্ৰস্ত ভাজক কলাই কি কৰে, প্ৰাথমিক বৃদ্ধি ঘটায়। তাৰপিছত গৌণ বৃদ্ধি মানে কি? গৌণ বৃদ্ধি মানে হৈছে কি, উদ্ভিদৰ গাৰ্থ বৃদ্ধি পোৱা, তাৰমানে উদ্ভিদৰ ব্যাসাৰ্ধ বৃদ্ধি পোৱা। উদ্ভিদৰ শিপা আৰু উদ্ভিদৰ কাণ্ডৰ যদি ব্যাসাৰ্ধ বৃদ্ধি পায়, তেতিয়াহ'লে তাক কি কোৱা হয়, গৌণ বৃদ্ধি বুলি কোৱা হয়। আৰু গৌণ বৃদ্ধি কিহৰ পৰা হয়, যিবোৰ পাৰ্শ্বীয় ভাজক কলা থাকে, পাৰ্শ্বীয় ভাজক কলাৰ দ্বাৰা কি হয়, উদ্ভিদৰ গৌণ বৃদ্ধি হয়। এতিয়া ভাজক কলা মানে কি? ভাজক কলা মানে হৈছে এনেকুৱা ধৰণৰ কিছুমান কোষৰ তৰপ, যিবোৰ কোষৰ বাৰ বাৰ কোষ বিভাজন হৈ পেলাই ইহঁতৰ পৰা নতুন কোষ সৃষ্টি হ'ব পাৰে। চ' এইটো হৈছে কি, প্ৰাথমিক আৰু গৌণ তোমাৰ কি হয়, বৃদ্ধি কি হয় আমি বুজিলোঁ। প্ৰাথমিক বৃদ্ধি হয় যিবোৰ অগ্ৰস্ত ভাজক কলা থাকে সেইবোৰৰ দ্বাৰা, আৰু গৌণ বৃদ্ধি হয় যিবোৰ পাৰ্শ্বীয় ভাজক কলা থাকে সেইবোৰৰ দ্বাৰা।
সো ইয়াতে কৈছে অগ্ৰস্ত ভাজক কলাৰ সহায়ত উদ্ভিদৰ মূল আৰু কাণ্ডৰ দৈৰ্ঘ্য বৃদ্ধি ঘটাকে প্ৰাথমিক বৃদ্ধি বুলি কোৱা হয়। মূল আৰু কাণ্ডৰ যদি হাইট বৃদ্ধি পায় অগ্ৰস্ত ভাজক কলাসমূহৰ দ্বাৰা তেতিয়া তাক কি কোৱা হয়? প্ৰাথমিক বৃদ্ধি বুলি কোৱা হয়। প্ৰাথমিক বৃদ্ধিৰ বাহিৰেও বেছিভাগ দ্বিবীজপত্ৰী উদ্ভিদৰ পৰিধিও বৃদ্ধি পায়। পৰিধি মানে কি? ব্যাসাৰ্ধ। সো দ্বিবীজপত্ৰী উদ্ভিদসমূহৰ সময়ৰ লগে লগে ব্যাসাৰ্ধ বৃদ্ধি পায় গৈ থাকে। তুমি এবছৰ আগতে যিটো উদ্ভিদৰ ব্যাসাৰ্ধ দেখিছিলা এবছৰ পিছত সেইটো উদ্ভিদৰ ব্যাসাৰ্ধ আকৌ বেছি হোৱা দেখিবলৈ পাবা। সো এনেধৰণৰ বৃদ্ধিক কি বুলি কোৱা হয়? গৌণ বৃদ্ধি বুলি কোৱা হয়। তাৰমানে যদি উচ্চতা বৃদ্ধি পায় তেনেহ'লে প্ৰাথমিক বৃদ্ধি, যদি পৰিধি বৃদ্ধি পায় তেতিয়াহ'লে তাক গৌণ বৃদ্ধি বুলি কোৱা হয়। উদ্ভিদৰ গৌণ বৃদ্ধিত অংশগ্ৰহণ কৰা বিভিন্ন প্ৰকাৰৰ কলাসমূহ হৈছে পাৰ্শ্বীয় ভাজক কলা, লেটাৰেল মেৰিষ্টেম, সংবহন কেম্বিয়াম, ভাস্কুলাৰ কেম্বিয়াম আৰু কৰ্ক কেম্বিয়াম। এইকেইটা বস্তুৱে কি কৰে? উদ্ভিদৰ গৌণ বৃদ্ধিত সহায় কৰে। পাৰ্শ্বীয় ভাজক কলাসমূহে, সংবহন কেম্বিয়ামসমূহে যাৰ দ্বাৰা গৌণ বৃদ্ধি হয়, কৰ্ক কেম্বিয়াম যাৰ দ্বাৰা কি হয়? গৌণ বৃদ্ধি হয়। সো আমি এটা এটাকৈ চাম এইবোৰ কি হয়। প্ৰথমতে আমি চাম সংবহন কেম্বিয়ামটো কি হয়। সো এইটো আমাৰ কি? সংবহন কেম্বিয়াম, ভাস্কুলাৰ কেম্বিয়াম। সো ভাস্কুলাৰ কেম্বিয়াম ইয়াক সংবহন কেম্বিয়াম বা ভাস্কুলাৰ কেম্বিয়াম কোৱাৰ কাৰণ কি? কাৰণ ই কি হয়? জীৱৰ সংবহন কলা থাকে। সংবহন কলাৰ মাজত থাকে কাৰণে ইয়াক কি কোৱা হয়? সংবহন কেম্বিয়াম বুলি কোৱা হয়। সংবহন কলা কি হয়? জাইলেম আৰু ফ্লয়েম। সো উদ্ভিদত যি জাইলেম আৰু ফ্লয়েমৰ তৰফ থাকে সেই জাইলেম আৰু ফ্লয়েমৰ তৰফৰ মাজত কি থাকে? এটা কেম্বিয়াম থাকে। কেম্বিয়ামৰ এটা তৰফ থাকে আৰু সেইকাৰণে ইয়াক কি কোৱা হয়? সংবহন কেম্বিয়াম বুলি কোৱা হয়। তাৰমানে যিটো প্ৰাথমিক জাইলেম থাকে, ছাপোজ এইটো হৈছে কি? প্ৰাথমিক জাইলেমৰ তৰফ আৰু এইটো হৈছে কি? প্ৰাথমিক ফ্লয়েমৰ তৰফ আৰু এই মাজত এনেকুৱা ঠাইত কি থাকে? কেম্বিয়াম থাকে আৰু সেইকাৰণে ইয়াক সংবহন কেম্বিয়াম বুলি কোৱা হয়। ভাজক কলাৰ যি স্তৰে নতুন জাইলেম আৰু ফ্লয়েম কলাৰ সৃষ্টি বা উৎপন্ন কৰে তাকেই সংবহন কেম্বিয়াম বুলি কোৱা হয়। এতিয়া এই মাজত যে সংবহন কেম্বিয়াম আছে এই সংবহন কেম্বিয়ামৰ কি হ'ব পাৰে? বিভাজন হ'ব পাৰে। যদি বিভাজন এইপিনে হয় তাৰমানে ইয়াৰ দ্বাৰা কি হ'ব? জাইলেমসমূহ নতুন জাইলেম কলাৰ সৃষ্টি হ'ব। যদি ভাজক কলাৰ এইপিনে বৃদ্ধি হয়, ফ্লয়েমৰ পিনে বৃদ্ধি হয় তেতিয়াহ'লে তাৰ দ্বাৰা কি হ'ব? নতুন ফ্লয়েমৰ সৃষ্টি হ'ব। কুমলীয়া কাণ্ডত জাইলেম আৰু ফ্লয়েমৰ মাজত একতৰফীয়া এটা খণ্ড বা ডৰা হিচাপে থাকে। যেতিয়া উদ্ভিদ বা কাণ্ড এটা যেতিয়া কুমলীয়া অৱস্থাত থাকে, প্ৰাৰম্ভিক অৱস্থাত থাকে, সেইটো সময়ত ভাজক কলাটো এটা তৰফ হিচাপে থাকে কিন্তু পিছত ই এটা সম্পূৰ্ণ আঙুঠিৰ আকাৰ গঠন কৰে। আমি জানো যে ভাজক কলাসমূহ এনেকুৱা আঙুঠিৰ দৰে এটা আকাৰত থাকে। গতিকে যেতিয়া কোমল থাকে তেতিয়া এটা জাষ্ট পাতল এটা তৰফ থাকে কিন্তু লাহে লাহে ই আঙুঠি বা বলয়ৰ ৰূপ লয়। তাৰপিছত নেক্সট টপিক হৈছে কেম্বিয়াম বলয় বা আঙুঠিৰ গঠন। কেম্বিয়াম ৰিং ফৰ্মেশ্যন। এতিয়া কেম্বিয়ামৰ যিটো ৰিং আছে সেইটো কেনেকৈ গঠন হয়? ইয়াতে দুই ধৰণৰ কেম্বিয়াম ৰিং গঠনৰ বিষয়ে আমি জানিম। এটা হৈছে আন্তঃসংবহন কেম্বিয়াম, ইন্ট্ৰাভেছিকুলাৰ কেম্বিয়াম আৰু এটা হৈছে অন্তৰা সংবহন কেম্বিয়াম, ইণ্টাৰভেছিকুলাৰ কেম্বিয়াম। সো প্ৰথমতে আমি চাওঁ আন্তঃসংবহন কেম্বিয়াম কি হয়? দ্বিবীজপত্ৰী উদ্ভিদৰ প্ৰাথমিক জাইলেম আৰু প্ৰাথমিক ফ্লয়েমৰ মাজত থকা কেম্বিয়াম কোষসমূহ হ'ল আন্তঃসংবহন কেম্বিয়াম, ইন্ট্ৰাভেছিকুলাৰ কেম্বিয়াম। যিবোৰ দ্বিবীজপত্ৰী উদ্ভিদ আছে, দ্বিবীজপত্ৰী উদ্ভিদসমূহৰ জাইলেম আৰু ফ্লয়েমত, ছাপোজ এইটো আমি এটা ক্ৰছ ছেকশ্যন লৈছোঁ, সেইটো ক্ৰছ ছেকশ্যনত এনেকুৱা ধৰণৰ এইটো হৈছে তোমাৰ জাইলেম, এইটো হৈছে ফ্লয়েম। এই যিখিনি মাজৰ অংশ যে আছে, ইয়াৰ যি মাজৰ অংশ আছে তাত কি থাকে? যদি কেম্বিয়াম থাকে তেতিয়াহ'লে তাক আন্তঃসংবহন কেম্বিয়াম বুলি কোৱা হয়। এনেদৰে ইহঁতে ৰিং হিচাপে থাকে। এইটো হৈছে কি? আন্তঃসংবহন কেম্বিয়াম।
বুজিলা তাৰপিছত যদি আন্তঃসংবহন কেম্বিয়ামৰ ওচৰৰ গাত লাগি থকা মজ্জা ৰশ্মি কোষসমূহে পৰ্যায়ক্ৰমে ভাজক কলাৰ চৰিত্ৰ আহৰণ কৰি অন্তৰা সংবহন কেম্বিয়াম গঠন কৰে আৰু এনেকৈ এটা কেম্বিয়ামৰ পূৰ্ণ বলয়ৰ সৃষ্টি হয় সো এইটো হৈছে আন্তঃসংবহন আৰু আন্তৰা সংবহনৰ ক্ষেত্ৰত কি হয় যে এনেদৰে থাকে এইটো এইবোৰ যিবোৰ আমাৰ সংবহন কলাৰ থূপ আছে হয়নে ইয়াতে এই থূপসমূহত কি আছে জাইলেম ফ্লয়েম আৰু আমাৰ সংবহন কেম্বিয়াম আছে হয়নে যদি এটা সংবহন কেম্বিয়াম আন এটা সংবহন কেম্বিয়ামৰ হৈতে এটা মজ্জা ৰশ্মিৰ দ্বাৰা এনেকৈ সংযুক্ত হৈ থাকে তেতিয়া এটা কি কোৱা হয় অন্তৰা সংবহন বুলি কোৱা হয় এই ক্ষেত্ৰত আমি দেখিছিলো ইহত ইনডিপেন্ডেন্ট হয় এটা আনটোৰ হৈতে কানেক্টেড নহয় এটোত কি হয় এটা আনটোৰ হৈতে কানেক্টেড হয় সো এনেদৰে কি হয় কেম্বিয়াম বলয় বা আঙুঠিসমূহৰ গঠন হয় সো নেক্সট ভিডিঅ'ত আমি চাম কেম্বিয়াম বলয়ৰ কাৰ্য কি আজি ভিডিঅ' ইয়াতে সামৰিছোঁ ভিডিঅ' ভাল লাগিলে লাইক কৰিবা আৰু চেনেল সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ